কা বাতিলৰ দাবীত আকৌ উত্তাল গুৱাহাটী অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ মহানগৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ সচল শহীদ দিৱসৰ দিনাই পুনৰ মহানগৰীত কা বিৰোধী প্ৰতিবাদ গুৱাহাটীৰ সচলৰ ধৰ্ণাস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদে কপালে ধৰ্ণাস্থলী কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীৰ লগতে নাগৰিকত্ব সংশোধনী আইন 2019ৰ বাতিলৰ দাবী জনালে প্ৰতিবাদকাৰীয়ে বিগত 366 দিন ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী তুলিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰীয়ে অখিল গগৈ ডাঙৰীয়াক বিনা চৰ্তে মুক্তি দিব লাগে কিয়নো ইতিমধ্যে প্ৰমাণিত হৈ গৈছে যে অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কোনো ধৰণৰ তেওঁলোকে প্ৰমাণ আজি পৰ্যন্ত তেওঁলোকে আদালতত দাখিল কৰিবলৈ সক্ষম হোৱা নাই আৰু যিটো গোচৰত অখিল গগৈ ডাঙৰীয়া আজিও কাৰাবন্দী হৈ আছে এই একেটা গোচৰতে কিন্তু তেওঁ 90 দিনৰ দিনাখন নিয়া আদালতৰ পৰা কিন্তু তেওঁ জামিন পাইছিলে দীপাংকৰ মেধিৰ প্ৰতিবেদন ঈশান নিউজ